হেল্ল' এভৰিৱান, আকৌ এবাৰ আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াতে আমি এডিআৰিৰ বাবে আলোচনা কৰি আছিলোঁ সাধাৰণ গণিতৰ বিশেষ কিছুমান কুৱেশ্যন এনচাৰ। ঠিক আছে, আমি ইয়াতে শতাংশ আৰু শতকৰা আমাৰ কি হয় তাৰ এটা চমু আভাস ইয়াতে আমি ল'বলৈ চেষ্টা কৰিম। ঠিক আছে, ইয়াতে আমাৰ প্ৰথম কুৱেশ্যনটো কি বুলি কৈছে, 80ৰ 50% কি? ঠিক আছে, ইয়াতে আমি কি কাৰ সূত্ৰ এটা ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, কি কাৰটো কি হৈছে, কি উলিয়াব লাগে সেইটো আমি এনেকৈ থ'ব পাৰোঁ, কাৰ উলিয়াব লাগে। ঠিক আছে, কাৰ উলিয়াব লাগে সেইটো আমি এনেকৈ ধৰণে পাতি যদি লওঁ, তেতিয়াহ'লে এই ওপৰতো হৈ যাব, এক্সটো হৈ গ'ল আমাৰ পাৰ্চেণ্ট, আৰু তলত যিটো হ'ব সেইটো হ'ব 100। ঠিক আছে, এইটো আমি সূত্ৰ বুলি ধৰিব লাগিলে এতিয়া কি উলিয়াব লাগে, কিটো উলিয়াব লাগে। ঠিক আছে, কিটো কেনেকৈ ওলাব, আমি কাৰ উলিয়াব লাগে, 80ৰ উলিয়াব লাগে। এই কাৰটো আমি কি বহাই দিম, 80 বহাই দিম। 80ৰ বুলি কৈছে নাই, তেতিয়াহ'লে 80ৰ বহাই দিম। এক্সৰ ঠাইত আমি কি বহাই দিম, 50 বহাই দিম, আৰু তলত পাৰ্চেণ্টেজ। ঠিক আছে, এক্স মানে পাৰ্চেণ্টেজ, আমি এনেকৈও দিব পাৰোঁ, এইডোখৰত পাৰ্চেণ্টেজ চিনডালটো দি দিব পাৰোঁ। ঠিক আছে, এইডোখৰত 50 আছে আৰু তলত কি দিম, 100। এতিয়া ইয়াত আমি পাৰ্চেণ্টেজ নবহাওঁ। এতিয়া কিটো কেনেকৈ ওলাব, কিটো আমি আগতো কৈ আহিছোঁ যে তলত যদি হৰণ হৈ থাকে, ই আহি যদি তলত থাকে, সি গৈ ওপৰটোৰ লগত কি হ'বগৈ, পূৰণ হ'বগৈ। ঠিক আছে, ই তলত থকা মানে হৰণ হৈ আছে, হৰণ হ'ব লাগিলে ইফালে গ'লে সমান চিনৰ ইফালে যাব লাগিলে আমাৰ সোঁ ছাইড আৰু বাওঁ ছাইড দুটা থাকে। ঠিক আছে, এইটো আমাৰ সোঁ ছাইড আৰু এইটো হৈ গ'ল বাওঁ ছাইড, বাওঁ ছাইডৰ পৰা সোঁ ছাইড বা সোঁ ছাইডৰ পৰা বাওঁ ছাইড, যিয়ে নহওক সি মুঠতে কি হৈছে, তাৰ পজিশ্যনটো চেঞ্জ কৰিলে, সোঁৰ পৰা বাওঁ বা বাওঁৰ পৰা সোঁলৈ গ'লেই তাৰ কি হৈ যায়, চিনবিলাকো সলনি হৈ যায়। ই হৰণ হৈ আছে, ই গৈ কি হ'বগৈ, পূৰণ হ'বগৈ। তেতিয়াহ'লে 50 ইনটু কি হৈ যাব, 80 হৈ যাব। ঠিক আছে, 50 ইনটু 80, তলত কি হৈছে 100, দুটা শূন্য, এইটো শূন্য গ'ল, এইটো শূন্য কাৰ লগত গ'ল, এইটো শূন্যৰ লগত গ'ল। 8 5 গুণ কি হৈ গ'ল, 8 5 গুণ হৈ গ'ল 40। ঠিক আছে, তলত একহে থাকিলে আৰু একটো আমাৰ থাকেই। ঠিক আছে, নাথাকিলেও সি থাকেই। এতিয়া 40, কিটো কেনেকৈ ওলালে, 40 ওলালে। ঠিক আছে, কিটো ওলাই গ'ল, তেনেকৈ আমাৰ ইয়াৰে আনচাৰটো হ'ব 40। ঠিক আছে, আৰু এটা টিক্স আছে ইয়াতে, আমাৰ 80ৰ 50% বুলি কৈছে নহয়, এই ঠাইত কি কৰি দিব পাৰোঁ আমি, 80ৰ ঠাইত 80 পাতি, ঠাইত আমি কি পাতি দিব পাৰোঁ, ইনটু চাইনডাল পাতি, আৰু এই পাৰ্চেণ্টেজটো সদায় এনেকৈ ধৰণে পাতিব লাগিব। ঠিক আছে, পাৰ্চেণ্টেজটো 50, ইয়াত যিটো থাকিব সেইটো ওপৰত পাতিব লাগিব, আৰু এই পাৰ্চেণ্টেজডালৰ কাৰণে কি আহিব, এইডালৰ কাৰণে 100টা আহিব তলত। তাৰপিছত ইয়াৰ মানটো উলিয়াই দিলেও হৈ যাব। ঠিক আছে, ইয়াতো ঠিক একেধৰণে, এইটো শূন্য গ'ল, এইটো শূন্য গ'ল, 8 5 40। ঠিক আছে, এনেকৈ ধৰণে সহজভাৱে উলিয়াব পাৰিব। ঠিক আছে, এইটো সূত্ৰ আমি ব্যৱহাৰ কৰি আজি কি কাৰ সূত্ৰটো ব্যৱহাৰ কৰি চাম। ঠিক আছে, তাৰ পিছতলৈ যাওঁ। ইয়াত কৈছে কি, এইটো অকণমান বেলেগ এটা ধৰণৰ। ঠিক আছে, ইয়াতে আমি চমুকৈ আমি প্ৰশ্নটো লিখিছোঁ। ইয়াতে কি বুলি ক'লে, 125। ঠিক আছে, 125 কিমান শতাংশ 25 হ'ব, ইমানৰ কিমান শতাংশ, ইয়াত উলিয়াব লাগে, পাৰ্চেণ্টেজটো উলিয়াব লাগে। ঠিক আছে, কিমান হ'ব, 25। ঠিক আছে, ইমানৰ কিমান শতাংশ, 25। এতিয়া আমি কি কাৰ সূত্ৰত যদি বহাওঁ, ওপৰত আমাৰ কি আহিব, আৰু তলত কাৰ আহিব। ঠিক আছে, আৰু এইফালে কি আহিব, পাৰ্চেণ্টেজটো ওলাই যাব, আৰু তলত কি হৈ যাব, 100 ওলাব, থাকিব সেইটো সূত্ৰমতে। আৰু কিটো উলিয়াব লাগিব, কাৰ, এইটো ৰটো কাৰ লগত আছে, 125ৰ লগত, তেতিয়াহ'লে 125টো। ঠিক আছে, এনেকৈ দুটা থাকিব লাগিলে পাৰ্চেণ্টেজ নথকা ডাঙৰটো তলত বহাই দিলেই হ'ল, ডাঙৰটো তলত আৰু ওপৰত সৰুটো। ঠিক আছে, সৰুটো কি আছে, 25টো ওপৰত বহাই দিলোঁ। ঠিক আছে, তাৰপিছত কি হৈ গ'ল, এইফালে পাৰ্চেণ্টেজ আৰু এইফালে 100। এতিয়া আমি এইটো এইফালে লৈ যাম। ঠিক আছে, এইটো এইফালে নিলে কি হৈ যাব, এইটো সেইফালে নিলে এইটো তলত থাকিলে ওপৰলৈ গুচি যাব, 25, সেইটোৱে আৰু ওপৰলৈ গ'লে সি পূৰণ হ'ব আৰু। ঠিক আছে, 125। এতিয়া আমি কেনেকৈ ধৰণে কৰিম, 25 এইটো 125ক কেইবাৰ যাব, 5 বাৰ যাব। ঠিক আছে, 5 বাৰ যাব, আৰু 5 100 কিমান বাৰ যাব, 20 বাৰ। এইবিলাক প্ৰেক্টিচ কৰি থাকিলে পটককৈ আহিব। ঠিক আছে, ইয়াত আমাৰ কি থাকি গ'ল, এইটোতো এইফালে গুচি আহিলে, এইফালে থাকিলে পাৰ্চেণ্টেজ কিমান ওলালে, 20 ওলালে। ঠিক আছে, 20 ক'ত আছে, 20 অপশ্যন এত আছে, অপশ্যন এটো শুদ্ধ হ'ব। ঠিক আছে, তাৰপিছত আমি আহিলে এইফালে কাৰ 50% বা 50% মান, শতাংশৰ দি দিলে। ঠিক আছে, এই কোনোবা এটা দিলেই হ'ল, আৰু ইয়াতে এইটো দিলে, এইটো নিদিলেও হ'ব। ঠিক আছে, শতাংশৰ মান 400 কি হ'ব, 50 হ'ব। ঠিক আছে, 50% কাৰ 50% 450। ঠিক আছে, অসমীয়া আৰু ইংলিছত লিখিব লাগিলে এইটো অনুকূল হয়, এইটো আমি কি ধৰি ল'ব পাৰোঁ, এইটো 4। ঠিক আছে, এইটো 4, অসমীয়াৰ 4, তেতিয়াহ'লে 450 পাম। ঠিক আছে, এতিয়া আমি কি কাৰ সূত্ৰত লগাই দিম, ওপৰত লিখিব লাগিব কি। ঠিক আছে, কি হ'ব যে, মান ইমান হৈছে, মান কিমান হৈছে, ইমান হৈছে, আৰু কাৰ হৈছে নহয়, কাৰটো তলত বহাম এতিয়া আৰু। ঠিক আছে, কাৰটো
কাৰটো আমি উলিয়াব লাগে আৰু ওপৰত কিমান পাইছোঁ 450 এইফালে আমাৰ কি থাকিব 50 আৰু এইফালে 100 এইটো শূন্য কাটিলোঁ এইফালে কি 10টা থাকি গ'ল 10টো এইফালে আহি যাব ঠিক আছে 10টো এইফালে আহি যাব কাৰটো সেইফালে লৈ যাওঁ কাৰটো তলত আছে সি ওপৰলৈ যাবই লাগিব কাৰটো সেইফালে লৈ যাম ঠিক আছে এইফালে আমাৰ আহিলে 450 আছে আকৌ ইয়াত তলত থকা 10টো ইয়াত আহি কি হৈ যাব পূৰণ হ'বগে 10 হৈ গ'ল আকৌ এইফালে ওপৰত থকাটো কি হৈ যায় ওপৰত মানে ওপৰত থাকিলে সি তললৈ আহিব ঠিক আছে সি ওপৰত থকাটো তললৈ আহিব আৰু ইয়াৰ তলত থকাটো সি ওপৰলৈ যাব ওপৰলৈ গ'লে কি হ'ব এইফালে কাৰ হৈ যাব ঠিক আছে কাৰ হৈ যাব এতিয়া আমি এইটো কি কৰিম 5 10ক দুবাৰ যাব আৰু এইটো পূৰণ কৰিব লাগিলে 2 45 90 ঠিক আছে আৰু এটা শূন্য আছে শূন্যটো আহি গ'ল এতিয়া আমাৰ কি হৈ গ'ল কাৰটো ওলাই গ'ল কাৰটো কি ওলালে কাৰটো ওলাই গ'ল 90 কি 900 ঠিক আছে 900 অপশ্যন ডিটো ঠিক আছে আমি ইয়াতে তিনটা আলোচনা কৰিলোঁ এই তিনটাই প্ৰশ্ন ঠিক আছে আমি ইয়াৰে বেসিক যোনটো আমাৰ ভগ্নাংশৰ প্ৰশ্ন আহিব পাৰে তাৰ ওপৰত আমি লক্ষ্য ৰাখি আমি ইয়াৰে সাম্যক জ্ঞানটো দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ' হ'লে এইটো ভিডিঅ' আপোনাৰ বাবে প্ৰথম বা আমাৰ চেনেললৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে ধন্যবাদ